হাই ফ্ৰেণ্ডছ, তো ভিডিঅ'টো মই এনেকৈ বনাইছোঁ কাৰণ কি মানে মোৰ লাইটিং ব্যৱস্থা নাই, তো সেইটো কাৰণে মই এনেকৈ বনাইছোঁ। জাষ্ট এফালে লাইট এটা জ্বলি আছে, এইটো চাব পাৰে, এইটো লাইট এটা জ্বলি আছে আৰু এই লাইটটো পোহৰতে বনাইছোঁ আৰু বেয়া নাপাব, যি হওক এনেকৈ চাওক। এতিয়া মানে থাম্বনেইলটো নিশ্চয় দেখি পেলাই গম পাইছে কৰোণা ভাইৰাছৰ ওপৰত কথাটো হ'ব। এতিয়া চাওক, চীনৰ ৱাংহু মাৰ্কেটৰ পৰা ভাৰতৰ পৰা অসমত এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই যে কৰোণা ভাইৰাছৰ ৰোগী আছেনে নাই, কিন্তু অসমতো হোৱাৰ চান্স আছে আৰু সেইটো কাৰণেই চৰকাৰে আমাক সজাগতা কৰি আহিছে। এতিয়া চাওক, আমি বাৰু এটা আমি সজাগ হ'লোৱেই। আমি কাৰণ ইউটিউবত ভিডিঅ' চাইছোঁ, ডিম্পু দাহঁতৰ ভিডিঅ' চাইছোঁ আৰু আছামিছ মিক্সাৰ তেনেকুৱা ইউটিউবাৰবিলাকে বনোৱা ভিডিঅ'বিলাক চাই পেলাই বা নিউজ চেনেলত আমি নিউজ চাই পেলাই সেইবিলাক কথা আমি বুজিছোঁ যে কৰোণা ভাইৰাছে এনেকুৱা বেমাৰ কৰিব পাৰে আৰু মৃত্যুৰ মুখলৈ যাব পাৰোঁ। কিন্তু যিসকল লোকে ধৰি লওক আপোনাৰ ইউটিউবটো বাদেই দিওঁ, টিভিটোকো ভালদৰে নাচায়, যিসকল লোকে টিভিটো চাবলৈ ভাল নাপায়, মানে এতিয়া ধৰি লওক আমাৰ ককা আইতাহঁতে কি কৰে, তেওঁলোকে টিভিটো ইমান চাবলৈ ভাল নাপায়। মই আমাৰ ঘৰৰ পৰিৱেশটোৰ কথা কৈছোঁ, আমাৰ ককাহঁতে ইমান চাবলৈ বেয়া পায়। তো সেই তেনেকুৱা পৰিৱেশত এটাত ককা আইতাহঁতক আমিয়ে ক'ব লাগিব যে চাওক ককা আইতা, এই বেমাৰটোৱে এনেকুৱা কৰিব পাৰে, তো ক'ৰবালৈ যদি যায় মুখত এখন মাস্ক মাৰি আহক আৰু হাতটো ঘনাই ধুৱক। তো তেনেকুৱা কথা কিছুমান আমি ক'লে তেতিয়া ককাহঁতে বুজিব যে ঠিকেই কৈছে, কৰোণা ভাইৰাছে এনেকুৱা কিবা কৰিব পাৰে, কৰোণা ভাইৰাছটো এটা বেমাৰ, ই হ'লে আমি মৃত্যুমুখলৈ যাব পাৰোঁ। তো সেই সজাগতাটো আমি আনিব লাগিব আৰু যিসকল লোকে এই কৰোণা ভাইৰাছৰ কথা ভালদৰে নাজানে তেওঁলোকক আমিয়ে ক'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলে আমি গৈ পেলাই ক'ব লাগিব যে কৰোণা ভাইৰাছে এনেকুৱা কৰিব পাৰে, কৰোণা ভাইৰাছে তেনেকুৱা কৰিব পাৰে, কৰোণা ভাইৰাছ হ'লে এনেকুৱা বেমাৰ হ'ব, এনেকুৱা বেমাৰ হ'লে আমি মৃত্যুমুখলৈ যাব পাৰোঁ আৰু কিমান স্পীডত এই কৰোণা ভাইৰাছ গৈছে। তো আশা কৰোঁ কথাবিলাক বুজি পাইছে নিশ্চয়, অলপ কোৱাত ভুল হ'ব পাৰে, মিলাব আৰু ইমান ধৰি লওক ডাঙৰ ইউটিউবাৰ নহয় ন, এই দুদিনত উৎপন্ন হোৱা ইউটিউবাৰ। পোক এটাই কামুৰি আছিলে যে ইউটিউব কৰিম, মানে মেইন কেছ হ'ল ভিডিঅ' এডিটিং কৰি ভাল লাগে, তো সেইটো কাৰণে ভিডিঅ'বিলাক বনাওঁ, আপোনালোকক দেখুৱাওঁ। এতিয়া সেইটো কাৰণে বনালোঁ, এইটো মোৰ ফালৰ পৰা সজাগতা ভিডিঅ' এটা মই নিজে বনাইছোঁ আৰু এইটো মই সেইকাৰণে ইণ্ট্ৰ'ও লগোৱা নাই, এতিয়া আপোনাক ছাবস্ক্ৰাইব কৰিবও নকওঁ আৰু একো নকওঁ, ছাবস্ক্ৰাইব কৰিবও নকওঁ আৰু ঘণ্টা বজাবও নকওঁ। এইটো মাত্ৰ সজাগতা ভিডিঅ', মাত্ৰ যদি পাৰে শ্বেয়াৰ কৰক আৰু পাৰে ককা আইতাহঁতক সজাগ কৰক। ওচৰৰ মানুহ যোনে নাজানে কৰোণা ভাইৰাছৰ কথা, তেওঁলোকক কওক যে আপোনালোকে যদি কামত যায় বা কিবা কৰে তেনেহ'লে ক'ব বাহিৰত যায়, তেনেহ'লে মাস্কখন মাৰি যাওক আৰু হাত ঘনাই ধুৱক, এইবিলাক কথা কওক, তেতিয়াহে আমি এই কৰোণা ভাইৰাছৰ পৰা মুক্তি পাব পাৰিম। আৰু শেষত এটা কথা কওঁ, কৰোণা ভাইৰাছৰ পৰা আমি অকল সেইখিনি কৰিলে মুক্ত হ'ব নোৱাৰোঁ, যেতিয়ালৈকে ডক্তৰৰ আৰু চিকিৎসা বিজ্ঞানে এই কৰোণা ভাইৰাছৰ এণ্টিড'ট নউলিয়ায়। কিন্তু মই এটা কথা বুজি নাপালোঁ, মাজতে শুনিছিলোঁ ক'ত আছিলে এইটো নামটো পাহৰি থাকিলোঁ, আপোনাৰ জয়পুৰত বোলে কৰোণা ভাইৰাছৰ কিবা ঔষধ ওলাইছিলে, কিন্তু কিহৰ কাৰণে জানো সেই মেডিচিনটো ছাপ্লাই দিয়া নহ'ল, নে উলিয়াইছে যদিও নাজানো আৰু সেইটো কি হ'ল। মাত্ৰ সজাগ কৰিছোঁ, এটা সজাগতা ভিডিঅ' বনাইছোঁ, যি হয় দেখা যাব, কি হ'ব আৰু ভগৱানে জানে। ঠিক আছে, তো ভিডিঅ'টো ইমানলৈ, বাই বাই।